চেনি লৈছোঁ, চুজি, আৰু ইয়াতে আছে ড্ৰাই কোকোনাট, আৰু ইয়াতে হ'ল আটা, আৰু ইয়াতে অলপমান নিমখ লৈছোঁ, আৰু ইয়াতে 1 কাপ পানী লৈছোঁ, ঘি আৰু ইলাইচি পাউডাৰ আৰু ৰাইচ ব্ৰেন অইল। এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া বাকী প্ৰচেছখিনি কৰোঁ, ঠিক আছে। ইয়াতে চেনিৰ লগত পানীটো মিক্স কৰি থলোঁ, আৰু আটা আৰু যিখিনি বস্তু ৰেডি কৰিছোঁ সেইখিনি চব ইয়াতে ঢালি ল'লোঁ। এইখিনি আচলতে ভালকৈ অলপ মাখি ল'ব লাগিব ফাৰ্ষ্টতে। এইখিনি ভালকৈ মাখি লৈছোঁ, আৰু এই চেনি পানী দি কিনে মাখিছোঁ। যদি হঠাতে পানীটো বেছি হৈ যায় তেতিয়াহ'লে অলপমান আটা দি দিব। এয়া চাওক ইমান ধুনীয়া এটা ডো হৈ গৈছে, আৰু এইটো ৰুটি নিচিনাকৈ এনেকৈ বেলি লৈছোঁ। আৰু এইবিলাক কাটিবলৈ মই কিনিছোঁ এইবিলাক। আপোনালোকৰ যদি নাই তেতিয়াহ'লে কোনো কথা নাই, চিধাকৈও কাটিব পাৰে, সেইটোও দেখাইছোঁ। সেনেকৈও কাটিব পাৰে, ডিজাইনটো আপোনালোকৰ নিজৰ ইচ্ছাত দি দিব। এনেকৈ বনালে অলপ দেখাটো ধুনীয়া হ'ল। আৰু মই যেতিয়া আগত কাটিব পৰা নাছিলোঁ, সেইবিলাক নাছিল, তেতিয়া মই এনেকৈ চুৰি দি কিনে এনেকৈ কাটি লৈছোঁ, আৰু এয়া চুৰি দি কিনে এনেকৈ অলপ লাহে লাহেকৈ ডিজাইন দি লৈছোঁ। এনেকৈ বনাই কিনে তেলত একদম কম জুইত ভাজিব লাগিব। মই এটা বিস্কুট ভাঙি কিনে দেখাইছোঁ, এয়া চাইছে না, খাবলৈ কিন্তু বিৰাট